Hello everyone and welcome back to my YouTube channel. Namaskar, moi Deepika aru apnalok সকলোকে স্বাগতম জনাইছো মোৰ YouTube channelলৈ. So আজিৰ পৰা start হৈছে আমাৰ কলেজ উইক আৰু হেহে আজি শোভাযাত্ৰা আছে প্ৰথম দিন কালচাৰেল ৰেলী আৰু আমাৰ থিমটো হৈছে বুঢ়িয়াই সাধু হোষ্টেলৰ পৰা ওলাইছো গুটেখিনি আপোনালোকক দেখুৱাই যাম মই আজি তেজিমলাৰ পাৰ্ট লৈছো আৰু গুটেখিনিকে দেখাম আৰু ভাল লাগিব vlogটো এন্ডলৈকে চাব বলক এতিয়া start কৰো আৰু এজন পুৰস্কাৰ পাব আৰু পুৰস্কাৰ পোৱাৰ লগত ডাঙৰ কথা নহয় ইয়াত অংশগ্ৰহণ কৰাটো খুবেই ডাঙৰ কথা আৰু আমাৰ এইটো আচলতে পাঠ্যক্ৰমৰ অন্তৰ্গত যে বহুত কলেজত এইটো অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বুলি কয় আমি আকৌ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো প্ৰথম দিনাই পাতোঁ অৰিয়েণ্টেশ্যন অৰ্থ আমাৰ কাৰণে পৰিচিতি আৰু গতিকে এই সভাযাত্ৰা খুব সুন্দৰভাৱে হ'লে ভাল হয় আমাৰ বিয়াত মহাবিদ্যালয় সভাযাত্ৰা এটা নাম আছে আৰু আটাই বাচ্চাই দেখে চাবলৈ আমার এলিয়ে ঘরে আমাৰ এতিয়া ৰেলী ষ্টাৰ্ট হ'ব মই তেজিমলা হৈছোঁ এয়া মোৰ মাতৃ আৰু দেখুৱাই লওক গোটেই ৰেলীখিনি এতিয়া আমাৰ ষ্টাৰ্ট হ'ব আমি গেটলৈ যাওঁ কলেজৰ শেষ হ'ল মই মাত চাত ভাঙি শেষ গোটেই ৰাস্তা মাৰপিট খাই গৈছোঁ আৰু এয়া আমাৰ কি তীখৰ মতামতা লাগিছে নাই মানে চিংখিয়া বানাৰ এতিয়া কোনে পালে জানো প্ৰাইজবিলাক কেতিয়া ঘোষণা কৰিব পিছত যাওঁ গোটেই আহিব আকৌ লৈ যাম নেকি সকলো দলে খুব কষ্ট কৰিছে খুব সুন্দৰভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ মাজতে আমাৰ পাৰফৰ্মেন্স বহুত ভাল হৈছে গতিকে আমি বুঢ়িয়াৰ দুগৰাকীকে যুটীয়াভাৱে আগবঢ়াইছো বেষ্ট পাৰফৰ্মাৰ দীপিকা শইকীয়া আৰু উপাসনা ডেকা সেকেন্ড প্ৰাইজ পালে লগতে বেষ্ট পাৰফৰ্মাৰ হলো আমি দুজনে কেনেকুৱা লাগিছে গাইজ আমাৰ কষ্ট দেখাইছো আমাৰ লক্ষ্মীনাথ বেজবৰাই কাপোৰ সলাই দিলে জীয়াই নাই মজা লাগিছে মানে আমি কষ্টখিনি কৰাৰ কাৰণে পাইছো সেইকাৰণে বহুত বেছি ভাল লাগিছে মাত চাত ভাঙি গৈছে বাকি গ্ৰুপখিনিও পাইছে ভাল লাগিছে আৰু এতিয়া কম্পিটিশ্যনবিলাক আছে তুমি দিবানে
কবিতা তাৰপিছত ষ্টৰী নীলাকামৰ চিঠি সেয়া লিখা কম্পিটিশ্যন আছে আৰ্ট কম্পিটিশ্যন আছে সেয়া অকণমান দেখাম বাৰু এতিয়া কম্পিটিশ্যনবিলাক হৈ আছে লিখাৰ চ' তালৈ গৈ আছোঁ চাবলৈ এইখন হৈছে আমাৰ কলেজ উইকৰ বেনাৰ ত' এতিয়া হৈ আছে স্পট ষ্টৰী ৰাইটিং কম্পিটিশ্যন দেন পয়েম ৰাইটিং আৰু আৰ্ট কম্পিটিশ্যন হ'ব ত' আমি এইবিলাক একো দিয়া নাই মইতো এইবিলাকত একোৱেই নাই তহঁত দুজনে দিব পাৰিলি হয় নিদিলি কেলে ত' সিহঁতেও নিদিলে চাবলৈ আহিছিলোঁ এতিয়া হৈ আছে কম্পিটিশ্যন বাকী কাইলৈ আছে কাবাডী গোটেই স্পৰ্টছখিনি কাইলৈ আছে আৰ্ম ৰেচলিং আৰু কাবাডী কেৰেম চব মানে আছে স্পৰ্টছখিনি চ' কাবাডী দিম ভাবিছোঁ চ' অকণমান সন্ধিয়াকৈ প্ৰেক্টিচ কৰিব লাগিব এতিয়া বহুত ভাগৰ লাগিছে শুওঁ নহ'লে ভাতো খাবলৈ হ'ল ভাত পানী খাওঁ বহুত আছে কম্পিটিশ্যন এয়া হ'ল আজি 17 ফাৰ্ষ্ট ডে 18ত কালি লং জাম্প হাই জাম্প কাবাডী কম্পিটিশ্যন নেক্সট ৰংগলী মেহেন্দি দিবি নেকি এইবিলাক দিম মই নাজানো মোৰ হাততে আঁকি দিবি ক্ৰিকেট দিম টাগ অফ ৱাৰ দিম ব্ৰেইনলেছটো কি নাজানো কোৱা নাই ন বেডমিণ্টন সেইটো দিম চাগে কুকিং নিদিওঁ আৰু সেই ট্ৰেডিশ্যনেল ড্ৰেছ কম্পিটিশ্যন দিম বাকী এইফালে পয়েম ৰিচাইটেশ্যনটো দিম আৰু এইবিলাকত নাই ডান্স কম্পিটিশ্যন দিম গ্ৰুম ব্ৰাইডেল কম্পিটিশ্যন লাষ্ট ফাংচন এতিয়া আমি ক্ৰিকেটৰ প্ৰেক্টিচ কৰিবলৈ যাওঁ অথনি গ'লোঁ কম্পিটিশ্যন চালোঁ দেন ভাত পানী খাই চাইন কৰিলোঁ এতিয়া ওলাই আহিছোঁ কাইলৈ ক্ৰিকেটৰ কম্পিটিশ্যন আছে মানে এনে নাছিলে এতিয়া আকৌ নটিচখন মানে হেৰি কৰিছে ৰিভাইজ কৰিছে এনে কাবাডী আছিলে এতিয়া ক্ৰিকেট আছে কি কৰোঁ আমাৰ টিমেই বনা নাই ষ্টিল আৰু অকণমান প্ৰেক্টিচ কৰোঁ যোৱাবাৰ আমি ক্ৰিকেটত পাইছিলোঁ ন আমাৰ ছেকেণ্ড ইয়াৰে পাইছিলোঁ এইবাৰো হোপ মানে পাব লাগে চ' আমি এতিয়া আমাৰ ক্ৰিকেট খেলাৰ মানুহ নাই আমি বনামহে গ্ৰুপ কিন্তু যাওঁ এতিয়া বলটো আনিব তিনিজনী যাব লাগে আনিবিনে মই হোগে পইলে আনিবি আমি এতিয়া লেকচাৰ মাৰি আছোঁ আৰু ভিডিঅ'টো ক'ত শেষ কৰিছিলোঁ মই ক্ৰিকেট খেলাৰ পিছত তাৰপিছত শুলোঁ ইমানে বেছি ভাগৰ লাগিলে আজি ভাত পানী খালোঁ এতিয়া কাইলৈ আকৌ আছে কাইলৈ গেমছবিলাক আছে কাইলৈ আকৌ ভ্লগ বনাম চ' আজি ভ্লগটো ইমানতে এণ্ড কৰিছোঁ আজিৰ ভ্লগটো ইমানতে আমাৰ ৰুমটো চ' আজি ভ্লগটো ইমানতে এণ্ড কৰিছোঁ কাইলৈ আকৌ লগ পাম আজিলৈ আহিছোঁ বাই